রাস্তা পদূলি এই অৱস্থা মানুহৰ কথা বতৰা একো ঠিকানেই নাই তাত তুমি কয় তাত আপুনি কয় এখন ধৰিবকে নোৱাৰি গোটেই গাঁওখন ফুৰিলেও নেটৱৰ্ক পাবলৈ নাই হয় ছোৱালী এইখন গাঁও আৰু যা মই ইমান লেতেৰা ৰাস্তাত যাওঁ বুলি কৈ আপুনি তোমাৰ ধৰ চালা তোমাৰ ককাৰ প্ৰেচিডেণ্টক মই তুমি বুলি কওঁ আৰু তোমাক আপুনি নহ'ব চিনিব চিনিব সমাজ চব চিনিব ঐ হয় বোলা মাছলৈ যাওঁ মাছ দুটামান বেছিকৈ পালে আমাৰ ঘৰত বিচাৰি আমাৰ ঘৰত আকৌ সেই বিৰাজ গগৈ নে তেওঁ আমাৰ ফুৰিবলৈ তেওঁ আকৌ মাগুৰ মাছ খাই বৰ ভাল পায় ঘৰত থাকিব নাথাকিব থাকিব কিয় নাথাকিব আপোন মানুহে কৈছে যে চহৰত থাকি লিখা পঢ়া শিকিছা অথচ এই ৰকম ব্যৱহাৰ প্ৰেচিডেণ্টৰ ধনীকটো সি চালা যেনে জানুৱাৰী যা চালা বাদ দিছো ছোৱালী মানুহ তাতে আকৌ গাঁওখনলৈ নতুনকৈ আহিছে আৰে দেখোন মদন সি আকৌ ভাল লৈ ঐ মদন ঐ হাল বন্ধ ব্ৰাহ্মণৰ ল'ৰা হৈ ইমান অসভ্য ৰাজিয়াল মানুহ দাদাৰ আগত গৈ তাৰ চব খং ৰাগ মই বাহিৰ কৰি দিম
তালে নাচি ইমান মৰম জাতিব আমি দেখাব নালাগে ফটাওকে মাতি ৰখ এনেকুৱা লাগিছে সেই ৰূপ মজা পাওঁ ৰে চেণ্ডেল হ'লে বাটা বিস্কুটৰ খাবা চেণ্ডেল হ'লে বাটা বিস্কুটৰ খাবা হাল বাবলৈ নগলি কিয় ছাৰ হাল বাব নোৱাৰি ছাৰ একো কাম পানী নাঙল লগাবই নোৱাৰি ছাৰ সহায় আনে হাল বাবলৈ যাব নোৱাৰি নগলি কিন্তু ঘৰতটো কাম কৰিব পাৰ তই ইয়াত আহি ৰাস্তাত এই গাভৰুৰ ছোৱালীৰ লগত আড্ডা পিটি আছ জটুৱে আজি ঘৰত কাম কৰিব যাবলৈ নোৱাৰে প্ৰেচিডেণ্ট বাবু কিয় কিবা অসুখ নেকি নহয় আজি বোলে স্কুলৰ ৰাস্তাটো কাটিব ৰাস্তা বনিব এই ভোলাদাই কৈছে বোলে স্কুলৰ ৰাস্তাটো বেয়া হৈছে এই ল'ৰা ছোৱালীবোৰ অহা যোৱাত অসুবিধা আছে সেইকাৰণে বোলে ৰাস্তাটো পাতিব এইবাৰৰ পৰা যদি এই বান্ধৰকৈ কেনেবাকৈ ৰাস্তা বনোৱাৰ কথা কয় তেতিয়াহ'লে খোলা খুলিকৈ কৈ দিবি যে আমি ৰাস্তা বান্ধিব নোৱাৰো খোলা খুলিকৈ কৈ দিম আমি ৰাস্তা বান্ধিব নোৱাৰো ৰাস্তা বনাব কবি আহিলো কবিতা সেই বান্ধৰ তই একো ফালিব নোৱাৰে এই বছৰ চল সকলোকে বছৰ গালি দিব তুমি চকাল লাগা তোৰ হাঁহিটো ইমান ধুনীয়া তই কাৰ ঘৰৰ ছোৱালী বাৰু চিনি পায় মাকম বড়ো মই তেওঁলৈ নামি নাতি তাৰ মানে তই সেই চৰণ বড়োৰ ছোৱালী নেকি মই তোকেই চিনি পোৱা সেই নালানি তই গুৱাহাটীৰ আমাৰ ঘৰত তোৰ দেউতাৰে বহুত দিন কাম কৰিছিল নহয় আছেহি পাছে আমাৰ ঘৰলৈ আহি থাকিবি ভগৱান নেকি হে প্ৰেচিডেণ্টৰ ঘৰত কামৰ নমস্কাৰ প্ৰেচিডেণ্ট তোমাৰ মতলব কি এই গাঁৱত থাকিবলৈ মন নাই নেকি তুমি যদুক মাৰিছা কিয় তোৰ কব খেলা কৰিলে মই মাৰিবি এই তোমাৰ জন নহয় মই এইখন গাঁৱলৈ অহাৰ পিছৰ পৰাই তই মোৰ পিছত বৰ বেয়াকৈ লাগিব ধৰিছ তোৰ কি কাজিয়া কৰাৰ বস্তু নেকি তুমি আগত আহিলে মই চালা পিছুৱাই নাযাওঁ না এই গাঁৱত আছা যেতিয়া এই গাঁৱৰ উন্নতি কামত লাগি যোৱা আজি আমাৰ স্কুলৰ ৰাস্তা আৰু অহা দেওবাৰে স্কুলৰ নলা নৰ্দমাবিলাক চাফা কৰিম তাহলে তোমাৰ চাকৰ যদু আৰু মংগলাক পঠাই দিবা গাঁৱৰ কাম কৰিবৰ কাৰণে মই চাকৰ দোকানত নামাতিম গাঁৱৰ কামৰ কাৰণে মোৰ চাকৰ নকৰক মই দৰমহা দি পুহি নহয় গামোচা পিন্ধি তুমি ওলাই চালা এই গাঁৱতে থাকিবি এই গাঁৱতে খেতি কৰি ভঁৰাল ভৰাবি আৰু এই গাঁৱকে ঘৃণা কৰিবি চৰম নাই তোৰ আজি সাৱধান কৰি দিছো এই গাঢ়াইষ্টি এৰি গাঁৱৰ উন্নতি কামত লাগি যোৱা আৰু গাঁৱৰ মাটিয়ে তোমাক অভিশাপ দিব কৈ থলো তোৰ কি তোৰ এই কথাই নল'লে শুনিল এদিন তই আহি মোৰ ভৰিৰ তলত লুটি খাই পৰিব লাগিব
এৰিলা এৰিলা মানে মই গাঁৱলৈ আহিলে গাড়ী টানোৱেই কিন্তু ইমান লেতেৰা ৰাস্তাত তুমি ফুৰিবা কেনেকৈ ইয়াৰ মানুহবিলাকে যেনেকৈ ফুৰে ঠিক তেনেকৈ তাৰোপৰি দেশৰ অকণমান পিছ পৰি থকা গাঁৱৰ উন্নয়নৰ কাৰণে আহিছোঁ যেতিয়া ইয়াৰ মানুহবিলাকৰ লগত মিলি যাবই লাগিব হ'লেও সুস্থ নাগৰিক হিচাপে তোমাৰ ৰুচিবোধ বুলিওতো কথা এটা আছে নমস্কাৰ ভিডিঅ' চাহাব জয় দাদা লেটছ গো এই বাইদেউ এই ৰ'ব ইমান খকা খকাখন কৰিছে কিয় হে ভিডিঅ' চাহাবক পাইছোঁ দুআষাৰমান কথাকে পাতোঁ নে কি কৈছা নিশ্চয় কওকচোন ক'ৰ পৰা আহিলে এই নক'ব আৰু ছাৰ মানে আজি আমাৰ স্কুলৰ ৰাস্তা পানী বনিছে তালৈ মানে আমাৰ গোটেই ল'ৰা ছোৱালীবিলাকৰ মাটিটো আহিলে কিন্তু ছাৰ আপুনিতো এইখন গাঁৱলৈ নতুনকৈ আহিছে পিছে ৰাস্তাটো আকৌ পুৰণি ল'লে কিয় তাৰ মানে আৰু কিনো ছাৰ মানে এই অঞ্চললৈ আগতে যিসকল ভিডিঅ' ছাৰ আহিছিল তেওঁলোকে এই প্ৰেচিডেণ্ট পৰিয়ালটিৰ লগত মিতিৰালি কৰি ফাষ্ট মেইল মিটিং কৰি গাঁৱৰ উন্নতিৰ কাম কৰিছিল আৰু আপোনাকো দেখিছোঁ এই একেটা ৰাস্তাই ঘেৰি ল'লে ভালে কৰিলে নতুন ৰাস্তা ল'ব লাগিব সারা চৰকাৰে হাজাৰ হাজাৰ টকা খৰচ কৰি এওঁলোকক পঠাইছে গাঁৱৰ উন্নতি কাম কৰিব আৰু এওঁলোকে উন্নতি আঁচনিত ফাঁকি দি ঠাই ভাবি কৰি লাগিব ঠিকেইটো মানে ছাৰ এনেদৰে এওঁলোকৰ লগত দেখি পেটি কৰি চলিলে নচলিব ছাৰ গাঁৱৰ ভিতৰত এবাৰ সোমাই চাওক ছাৰ দেখিব গাঁৱৰ মানুহবোৰ একদম সেই আমাৰ চহৰৰ চাকৰি কৰা ভাইহঁতক কওঁ কি কয় বোলো ভাই চহৰত চাকৰি কৰিছ কৰ কিন্তু গাঁওখনত পাহৰি নাযাবি কাৰণ এই গাঁৱতে আছে মাটি আৰু মানুহ দূৰতে জিলিকি থকা আমাৰ গাঁও চহৰৰ কৃত্ৰিম মানুহৰ মাজত থাকি আমাৰ গাঁৱৰ মান ৰাখি সঁচা মৰম সঁচা মানুহ বিচাৰি হাবত খাব লাগিব মৰিবলৈ যাওঁ আমি মই তহঁতক কৈ থলো মৰিবলৈ যাওঁ ছাৰ আবেলি গ'লে মই নক'বলগীয়া কথাটো ক্ষমা কৰিব ছাৰ মই যাওঁ ল'ৰাবিলাক ৰৈ আছে ছাৰ আহোঁ ছাৰ ঐ মৰম দেই ঐ কুকুৰ আনিলে মানুহ লাগে বৰ আচৰিত পালে মানুহ ইহঁত মানুহ নামৰ অযোগ্য ইয়াৰ প্ৰায়ভাগ মানুহে এনেকুৱা ইয়াত নানা জাতি সম্প্ৰদায়ৰ মানুহ আছে কিন্তু কাৰো একো ৰুচিবোধ নাই কাৰো একো মান সন্মান নাই ভেৰি ভেৰি নেষ্টি সেইটো ভাল কথাই বনালি সকলো জাতি মিলা প্ৰীতি থকাটো ভাল আৰু হ'লেও মানুহজনৰ কথাবোৰ শুনিলানে নাই তুমি এজন গ্ৰেজুৱেট অফিচাৰ তোমাক কথাবোৰ কেনেকৈ কৈ গ'ল কথাবোৰ অপ্ৰিয় কিন্তু সত্য কথা কাম নকৰিলে আমি প্ৰয়োজন হ'লে উত্তেজিত জনতাৰ প্ৰভাৱ সহ্য কৰিব লাগিব গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং আপুনি বুঢ়াহঁতৰ সৰু ভাই নমস্কাৰ মোক তুমি বেয়া নাপাব বৰ্ণালী কি কৰিম কোৱা দাদাক লৈ মই মহাবিপদত পৰিছোঁ আপুনি মোক বেয়া নাপাব ছাৰ দাদাক লৈ মই আপোনাৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ নাই ক্ষমা খুজিব লগাকৈ তেখেতে কোনো বেয়া কাম কৰা নাই তাৰ বাবে মই একো বেয়াও পোৱা নাই কিন্তু মই বেয়া পাইছোঁ বৰ্ণালী মই প্ৰেচিডেণ্ট প্ৰশান্ত মজুমদাৰৰ ভনীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ MA ষ্টুডেণ্ট এই অপমানৰ প্ৰতিশোধ যদি মই ল'ব নোৱাৰোঁ তেন্তে মোৰ এই শিক্ষাৰ কোনো মূল্য নাই বৰ্ণালী এই উদ্ধৱ দাদাৰ পৰা মোৰ সকলো মান সন্মান শেষ হৈ গ'ল বাৰু বিশ্বাস শৰ্মা বৰ্তমান আপুনি কি কৰি আছে MA পাছ কৰি মই ঘৰতে বহি আছোঁ দাদাৰ ইচ্ছা গাঁৱতে খেতি বাতি কৰি এখন LP স্কুলত মই চাকৰি কৰিব লাগে আজি এবছৰ হ'ল দাদাই নিজে বিয়া নাপাতি মোক জোৰ কৰি বিয়া পাতি তাৰমানে ভোলাদাই বিয়া পতালে নাই পতা আৰু নাপাতেও আপুনিয়ে কওকচোন ছাৰ সৰুৰে পৰা মই চহৰত থাকি ডাঙৰ দীঘল হ'লোঁ এতিয়া যদি মই গাঁৱত খেতি কৰিব পাৰোঁ সেয়েহে মোৰ বন্ধু অনন্ত এটা গুৱাহাটী প্ৰাইভেট কোম্পানীত এটা চাকৰি যোগাৰ কৰিলোঁ পৰহি মই জইন কৰি থৈ কাৰণ এইখন গাঁৱৰ কোনো মানুহৰ লগত সম্পৰ্ক ৰাখিবলৈ বিচাৰোঁ কাৰণ তোমাৰ দাদাৰ যিহে অভদ্ৰ আচৰণ এজনৰ অভদ্ৰ আচৰণৰ বাবে আন এজন কেতিয়াও দুখী হ'ব নোৱাৰে দাদা ছাৰে তেওঁ ঠিক কথাকে কৈছে মই ক'ব খুজিছোঁ তুমি একো ক'ব নালাগে তুমি এতিয়া ঘৰলৈ যোৱা ইন্দ্ৰ তই এক কাম কৰ তই এই বেডিং পত্ৰবোৰ বান্ধি সোনকালে সাজু হ'ব যা ঠিক আছে ই তোৰ শৰীৰক অপমান কৰে তাৰ সৰু ভায়েকক তই চাকৰি দিবি জুয়ে ঘৰ ফুৰিব বুলি মানুহে ঘৰত চাকি নজ্বলোৱাকৈ নাথাকে দাদা থেংক ইউ মিষ্টাৰ অনন্ত তোমাৰ এই কথাষাৰ মোৰ আজীৱন মনত থাকিব বাৰু প্ৰসাদ দাদা আবেলি এবাৰ ওলাবচোন আমি গাঁৱৰ ভিতৰৰ ফালে চাই আহিম
গাঁও এইখন গাঁৱত আৰু চাবলৈ কি আছে জয়ন্ত? আছে প্ৰশান্ত দা, নিশ্চয় আছে। এই গাঁৱৰ বোকা পানীয়ে ভৰা লেতেৰা ৰাস্তাটোৰে আমি বহুত দূৰলৈ আগুৱাই যাম। সন্ধিয়া যেতিয়া কেঁচামাটিৰ গন্ধে গোহালি ধোৱাই গোটেই গাঁওখন আৱৰি পেলাব, গাঁৱৰ জীয়ৰী বোৱাৰীসকলে জ্বলোৱা সন্ধিয়া প্ৰদীপ আৰু ধূপ ধূনাৰ গন্ধ গোটেই গাঁওখন মুখৰিত কৰিব। ঠিক সেই সময়তেই সেই গাঁৱৰ এমুঠি মাটি হাতত তুলি লৈ প্ৰতিজ্ঞা কৰি কওঁ যে মাটি মানুহক আমি কোনোদিনে অৱজ্ঞা নকৰোঁ। এই গাঁওখনক আমি নতুন আদৰ্শৰে গঢ়ি তুলিমেই মৰমৰ দে কিন্তু ইয়াত নহয়, গুৱাহাটীতে মই সকলো পাম। অনন্তই গুৱাহাটীত মোক এটা চাকৰি যোগাৰ কৰি দিছে। পৰহি মই জইন কৰি থৈ আহিছো। তুমি আজিয়ে মোৰ লগত গুৱাহাটীলৈ যাব লাগিব। মাক কৈছো,
কিন্তু দাদাক কোৱা মই প্ৰয়োজন বোধ কৰা নাই। কি ক'লে? যি দাদাই আপোনাক নিজৰ জীৱনতকৈ ইমান ভাল পায়, আপুনি গাঁৱৰ স্কুলত এজন আদৰ্শ খেতিয়ক হ'ব বুলি যাৰ মনত ইমান আশা, সেই দাদাক আপুনি সাবিত্ৰী, এজনী ক্লাছ 6লৈকে পঢ়া ছোৱালীয়ে মোক নীতি শিক্ষা দিবলৈ আহিছে। Education is the perfection of humanity. Don't measure it by the academic standard. চিৰন্তন মানৱীয়তা হৈছে প্ৰকৃত শিক্ষা। তাক কিতাপৰ শিক্ষাৰে তোলা চালনীৰে জুখিব পৰা নাযায়। অনন্তৰ মুখে মই সকলো কথা গম পাইছোঁ মাজনী, সেয়েহে মই ইন্দ্ৰক বাধা দিবলৈ আহিছোঁ। আপুনি কেনেকৈ জানিলে যে মই আপোনাৰ বাধা মানিম? কাৰণ মই তোমাৰ জোঁৱাই। তাৰোপৰি এসময়ত তুমি মোৰ প্ৰিয় ছাত্ৰ আছিলা। তোমাৰ জীৱনত মোৰ শিক্ষাৰ প্ৰভাৱ আছে। ইন্দ্ৰ, আমাৰ মনৰ হেঁপাহবিলাকৰ নেওচা দিলেও দাদাৰ ৰংগীন কল্পনাবিলাকক মষিমূৰ হ'বলৈ নিদিবা। আমাৰ আশা, আপোনালোকৰ আশা পূৰণ কৰাৰ ইচ্ছা মোৰ নাই। মোৰ উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিলে কাকোৱে মই অৱজ্ঞা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। তুমি বহু দূৰ আগবাঢ়ি গৈছা। নিশ্চয়। আজি অত বছৰ মই আপোনালোকৰ পৰা পালোঁ কি? মাথো মোৰ ৰঙীন সপোনবোৰ শেষ হৈ গৈছে। সেয়েহে মই জিৰাং কৰিছোঁ। গাঁৱৰে নমতা পৰিৱেশৰ পৰা আপোনালোকৰ ছোৱালীক লৈ মই আজিয়ে গুৱাহাটীলৈ গুচি যাম। লক্ষ্মীৰ পকাৰ সেও পৰি গ'ল। ঘৰৰ লক্ষ্মী যেতিয়া ঘৰ এৰি গুচি যাবলৈ ওলাইছে, তাতে প্ৰসাদৰে বা প্ৰয়োজন কি? মই আপোনাৰ দৰে কলৈ যাওঁ? মোৰ দেউতাৰ সেই তেতিয়াও মোৰ মনত প্ৰকৃত হ'ল। মই নাজানো। ট্ৰেইন আহিবলৈ আৰু বেছি পৰ নাই সাবিত্ৰী। চাওক, আপুনিতো ইমান অৱসৰ হৈছে। মই এই অৱস্থাত বানগাড়ীত কলৈ যাওঁ? মোক অসহ্য কৰি নুতুলিবা। খং নকৰিবা ইন্দ্ৰ। সাবিত্ৰী মোৰ একমাত্ৰ সন্তান। তাই দূৰলৈ গুচি গ'লে মোৰ মনটো কেনেকুৱা লাগিব? তাৰোপৰি এই মাৰ এক চোৱা চিতা কৰিবলৈ এই ঘৰখনত দ্বিতীয়বাৰ কি নাই। একে সঁচাকৈ গুচি যাবি? কাৰণ সেই মাতাৰ অসভ্যতাতে এইখন ঘৰত একেলগে থকাৰ ইচ্ছা মোৰ নাই। আমাৰ আকৌ সেই ভিডিঅ' চাই দি পঠালে বুজিছ নাই? ইয়াত বোলে উন্নতি পদ্ধতিৰে খেতি কৰাৰ বিষয়ে সকলো লিখা আছে। ঐ তই মোক ভালে পঢ়ি দিয়াচোন। এইবাৰ চালা মাষ্টৰ বাবু, আপুনি আকৌ কেতিয়া আহিলে? দেখা কথাত আপুনি মন মাৰি আছে চকুত চকু মাৰি আমাৰ সেই আকৌ এজনী কালি আছে। কথা কি হয় ইন্দ্ৰ? ইন্দ্ৰ আৰু সাবিত্ৰী গুৱাহাটীলৈ যাবলৈ ওলাইছে। মাৰি দিবি দে মানুহ। বিয়াৰ পাছত বোৱাৰীয়ে গুৱাহাটীখন দেখি পোৱাগেই নাই। যাওক দুদিনমানৰ কাৰণে চহৰ নগৰ ফুৰি আহিব। এই কি বুলি কয় সেই কামাখ্যাও দৰ্শন কৰি আহিব। তাৰ কাৰণেনো বাৰু ইমান দৰে ততে হুলস্থুল কৰিব লাগেনে? যাওক যাওক নগৰখন ফুৰি আহগে। কেইদিনমান পাছত দেখোন সিহঁতে ঘূৰি আহিবই। নহয় ভোলানাথ, এওঁলোকৰ কোনোদিন উভতি নাহে। ইন্দ্ৰই গুৱাহাটীলৈ চাকৰি কৰিবলৈ যাবলৈ ওলাইছে। লগত বোৱাৰীকো লৈ যাব। কিয় ইন্দ্ৰ তই? মই সেই সিদ্ধান্তকে লৈছোঁ। নহ'ব, তই গুৱাহাটীত চাকৰি কৰিব নোৱাৰ। তাৰ মানে তই গাঁৱৰ স্কুলখনৰ মাষ্টৰী কৰিব লাগিব আৰু খেতি বাতিত মোক সহায় কৰি দিব। মই চাকৰি কৰিলে ইন্দ্ৰ মোৰ কি ব্যক্তি স্বাধীনতা নাই? মোৰ কি শিক্ষা দীক্ষা নাই? মই নিজে বিয়া নাপাতি মোক এই গাঁৱলীয়া ছোৱালীৰ লগত বিয়া পাতি দিম। তথাপি মই তোৰ আগত কোনো মাত মতা নাই। ইন্দ্ৰ, মনত যে ইমান পাপ লুকাই আছে, মই ভয় নাছিলো। হৈছে তোক মই ভাল
ইমান ওপৰলৈ উঠি যায় আপুনি না হয় তোৰ মনত যে ইমান আপোন প্ৰভাৱ ইমান তললৈ নামি যাব পাৰিলি মোৰ বাপেকৰ সম্পৰ্কটো তই দুভাগ কৰি দিলি পাপিষ্ট তই ইমান নিচলি বুজিছো প্ৰশান্ত মজুমদাৰে তোৰ মূৰটো খালে সি আমাৰ মাটি বাৰী সকলো ধ্বংস কৰি দিব ওলাইছে দিয়া তাতো মোৰ কোনো আপত্তি নাই কিন্তু মোৰ সন্মুখত মোৰ মাক কোনোবাই অপমান কৰিব তাক মই কেতিয়াও সহ্য কৰিব নোৱাৰিম তাক মই জানো তই মোক কিমান অন্যায় কৰিছ তোৰ কাৰণে মোৰ গোটেই জীৱনটো শেষ হৈ গ'ল তই জানো এইবোৰ কথা এৰি পেলোৱা এইবোৰ কথা পাহৰি পেলোৱা নহয় নষ্ট নহ'ব নহয় এই সৰু থাকোঁতে দেখা দুটা এই তেতিয়া বেছি সৰু সদায় কালি থাকি মই ইয়াত পৃথিৱীত চলি দিনৰ দিনটো পৰা কোৰ মাৰো হাল পাওঁ তোৰ মনত আছে তই যে লাগ বুলি কোৱাৰ কাৰণে পদম ফুল পাৰিবলৈ মই যে পদম পুখুৰী জাপ দি দিছিলোঁ তোৰ মনত আছে আৰু তই যে লাগ বুলি কোৱাৰ কাৰণে মই যে শালিকা পুলি পাৰিবলৈ গৈ ৰঘু গছৰ পৰা মই হাতখন ভাগি গৈছিল তোৰ মনত আছে মই সেই বিহু সহ্য কৰিছিলোঁ কিয় জানো কাৰণ তই মোৰ সৰু ভাই সম্পৰ্কৰ সন্দেহ কৰোঁ
গ'ল নাই নাই সন্ধিয়া তুলসী তলত ঘূৰি আছে যা চালা গুচি গ'ল নাই দেউতা স্বাৰ্থ নাই হেল্ল' অঁ মই বহাদত আছোঁ কেলে হা মই কৈছোঁ নাই গৈছোঁ আজি নাই যোৱা কোনে ক'লে অঁ সেইটো কি হ'ল শুন আকৌ মই মেছেজত লিখিছোঁ তই মেছেজত চা মেছেজ পঢ় অঁ হা কি অঁ বাদ দে আচল নামে শুন পাই খোৱা না ষ্টেণ্ডাৰ কি হ'ল লাভ নাই দলিয়াই দিয়াগে লাৰু নাখাওঁ দেই কোনোবাই দেখিব মোৰ কিবা লাজ নালাগে নেকি ঠিক আছে দে কিন্তু তয়ো অকণমান খাব লাগিব মোৰ কিবা লাজ নালাগে নেকি তই থাকে মই কিন্তু যাওঁ পেলোৱা না তই মোৰ গাত কিয় জুই লগাই দিছ ভুল হ'ল ডাইলগটো অলপ আকাশ মেঘে যে কি মধুৰ তুলি নাচে I'm
নীলাকৈ আকাশত শুকুলা মেঘে যেন কিনো ঢৌ তুলি নাচে তাক তাক সোণালী পথাৰত ডাঙৰি বহেনো গীত গাই নাচি উঠে শীতৰে ফুলি ফালি নীলাকৈ আকাশত শুকুলা মেঘে যেন কিনো ঢৌ তুলি নাচে তাক হাতৰে মুঠিতে সোণা দিধাও ৰ'দত দিলে বিৰাই কাচিৰে খাওঁ হাতৰে মুঠিতে সোণা দিধাও ৰ'দত দিলে বিৰাই কাচিৰে খাওঁ অনুভৱে আনি দিছে অনুভূতি এই ধৰণে অনুভৱে আনি দিছে অনুভূতি এই ধৰণে দেখিলে সঁচাকৈ মন যায় ক'বলৈ গীত গাই নাচি বাগি এ নীলাকৈ আকাশত শুকুলা মেঘে যেন কিনো ঢৌ তুলি নাচে তাক পশ্চিমৰ আকাশখন দেখোঁতে যায় জানিছোঁ এয়া সুবেদিৰে মন পশ্চিমৰ আকাশখন দেখোঁতে যায় জানিছোঁ এয়া সুবেদিৰে মন আবেগিৰে বতাহজাকে দিব পাৰে জীৱনকে আবেগিৰে বতাহজাকে দিব পাৰে জীৱনকে ডাঙৰি বান্ধি লৈ বলা যাওঁ ঘৰলৈ গীত গাই নাচি বাগি নীলাকৈ আকাশত শুকুলা মেঘে যেন কিনো ঢৌ তুলি নাচে ঠিক আছে দে এইবাৰ বিহুত তেনেহ'লে ময়ে কওঁ গৰু মই হাঙত লাগিল তই থাকি মই যাওঁ
ঐ ক'ত আছ? দব পৰা উঠি আহিব এতিয়া নোৱাৰা নহয়। হ'ব তবে ঐ আহিলে শুন আকৌ আহিলে মই কৃতিক দাহঁতৰ ওচৰত আছোঁ এইডোখৰলৈ আহিবিচোন দেই চিখৰ এটা আনিবলৈ পইচা দিম। বেলেগ কাৰোবাক পঠিয়াই দিয়াচোন পায়ে যদি। হ'ব তবে চিনি পেলাব নোৱাৰো ন মোৰ নাম যদুনন্দন নহয় মই মধুপ্ৰিয়া অবৈধ সন্তান মই নদীডাল চিনি পেলাব নোৱাৰো ন মোৰ নাম যদুনন্দন নহয়। হেল্ল' ক'ত আছ? অঁ হেৰি তই সেই কৃতিক দাহঁতৰ ইয়ালৈ আহিবি মই চিখৰ এটা আনিবলৈ পইচা দিম। হা
পইচা দিম তই কিটিক দাহঁতৰ হেলে আনা মই যাব নোৱাৰিছোঁ মানে তই আনিবি মই পইচা দিম ক এই ক্ৰিটিক্স দাহঁতৰ ওচৰত আছোঁ দেই মিউজিক চিষ্টেমৰ ওচৰত নটিটো জলদি পাগল কাৰণ তাই ভুল ভাবিছেতো কি কৰিব তাতো এইবোৰ মুখেৰে নামানি দেখা নাই এই সোসাইটি বিলাকৰ কথা ইয়াত থাকিলে সকলোৰে লগত তুমি মিলি জুলি থাকিব লাগিব এইকাৰণে তোমাক এইবিলাক শিকিবলৈ দিয়া হৈছে তুমি ইয়াত থাকিলে ক্লাবে ক্লাবে নাচি বাগি সকলোৰে মন জয় কৰিব লাগিব তুমি জনা উচিত যে মই এজন অফিচাৰ মোৰ এটা প্ৰেষ্টিজ আছে তুমি অমন্তৰ লগত সদায় এইবিলাক শিকিবলৈ যাব লাগিব দেখা নাই অমন্তৰ নিজৰ টকাৰে বা দালান সাজি ভাড়ালৈ দিছে
সিদিনা মোৰ মান সন্মান সকলো বিসৰ্জন দিব লাগিব নেকি? এজনী গাঁৱলীয়া অশিক্ষিত ছোৱালী হৈ মোৰ মুখে মুখে তৰ্ক কৰিবলৈ আহিছে। তোমাৰ চৈধ্য পুৰুষৰ ভাগ্য ভাল যে মোৰ নিচিনা এজন ডেকাৰ লগত তোমাৰ বিয়া হৈছে। সিদিনা বেডৰুমত দেখা ব্লাউজ কেইটা কি এইবিলাক কি ব্লাউজ পিন্ধিছা? ইমান চুটি ব্লাউজ মোৰ পিন্ধিবলৈ লাজ লাগে। সাবিত্ৰী, তুমি মনত ৰখা উচিত যে এইখন তোমাৰ সেই পচা কাম নহয়। ইয়াত থাকিলে এই ছ'চাইটিবিলাকৰ লগত মিলিজুলি থাকিব লাগিব। আপুনি ইমান পৰিৱৰ্তন হৈ গৈছে। আৰু মানে আপুনি এবাৰ ঘৰৰ কথা চিন্তা কৰকচোন। ইমান লাজুক আছিল, সকলোৱে ভাবিছিল আপুনি গাঁৱৰ নাম উজ্বলাব, কিন্তু আপুনি Shut up! মোক নীতি শিক্ষা দিবলৈ আহিছে। শুনা, মোৰ লাজ কৰে। মোৰ যদি স্ত্ৰী হৈ থাকিব বিচাৰা তেনেহ'লে মোৰ প্ৰতিটো কথাই কুকুৰৰ দৰে মানিব লাগিব। বেয়া নালাগে এইটোহে ধৰ নেকি মোৰ হাত বিষাই গৈছে মই লৈ আহোঁগৈ নাই নাই মই নহওঁ মই এই নকওঁ কথাবিলাক কম না। হাত বিষাই Be গৈছে careful. গান হ'লেও বেলেগ কথা ভাবি বেলেগ কাকো নিদিবি ফেটি আনিম তাত অসমত আহি তহঁত দুটা গামত দি ৰৈ আৰে, কিহৰ? কচোন। আপুনি অহাৰ সময়ত আমি ভালেই পাইছোঁ। এখন অফিচলৈ যাবলৈ ওলাইছোঁ। আৰে আচৰিত দেখোন কি হয় মানে এই হাঁহি এই কথা আৰে, সেইদিনা কি হ'ল জানা? কিয় তই যোৱাৰ পিছত এই মোৰ ওপৰত ফায়াৰ। অ' আচ্ছা কিয় আৰে, তোৰ লগত জানো সেইদিনা ভালদৰে কথাই পাতিব নালাগে। সঁচা, আপুনি গুচি যোৱাৰ পাছত ইমান বেয়া লাগিছিল। সেয়া চা, মই কৈছিলোঁ নহয়। আচ্ছা, তহঁত বহ, কথা পাত। মোৰ অফিচত অলপ দেৰি হৈছে। আৰে ভাই ইমান দুখৰ ওলাব নালাগে বুজিছ তোৰ চাকৰিৰ প্ৰমোচন মোৰ হাতত সেই বুলি নহয় অ'। তাতে মানে তহঁত দুটাৰ ওলাই যাবলৈ সময় হৈছে। আৰে তাত গৈতো তোৰ সেই ইংৰাজীয়ে শিকিব লাগিব তাতোতকৈ ইয়াতে শিকাব পাৰিম কি কোৱা হ'ব আপুনিতো পাৰিবই। অ' আচ্ছা সিদিনা যে পঠাইছিলোঁ ব্লাউজ কেইটা পচন্দ হৈছে নহয় সিদিনা বিশ্বাস কাকতিয়ে কি কৈছে জানো কি কৈছে? বোলে আপোনাৰ বন্ধু ইন্দ্ৰ শৰ্মাৰ ৱাইফ গৰাকী ইমান ধুনীয়া আচ্ছা, তই বহ, কথা পাত। দিনে ৰাতিয়ে সেই চাকৰিটোৰ প্ৰমোচনক লৈ ব্যস্ত হৈ থাকে অথচ এই পদুম কলিৰ দৰে নৱজনীৰ ফালে তাৰ যে কোনো নাই আপুনি তুমি বুলি কোৱা মোক তোমাৰ জানো মনত নপৰে সেই মধুৰ সন্ধ্যাটোৰ কথা তুমি নৈৰ ঘাটত গা ধুই আছিলা তোমাৰ গোটেই গাটো তিতা কাপোৰেৰে আৱৰি আছিল আৰু মই বিশ্বাস কৰক, মই এইবোৰ সকলো পাহৰি পেলাইছোঁ। কিন্তু মই কেনেকৈ পাহৰিব নোৱাৰো আৰে ভাই পাহৰিব নোৱাৰো বাবেইতো তোমাৰ স্বামীক চাকৰি দি এনেকৈ ঘৰ ভাড়া লৈ দি তোমাক বন্দী কৰি ৰাখিছো আৰে ভাই নিজৰ পৰা নিজ লৈ নগলে তোমাৰ মৰমৰ ভাই শহুৰ ভোলানাথৰ উচ্চ শিক্ষাৰ অৱনতি তুমি হয়তো নাজানা যে ভোলানাথ এতিয়া আমাৰ মদপী বিশ্বাসটো প্ৰথমে ময়ো কৰিব পৰা যে তোমাৰ নিচিনা এজনী সুন্দৰী নতুন স্ত্ৰী এই শাড়ীখন পিন্ধাৰ ষ্টাইলটো মোৰ মুঠেও পচন্দ লগা ব্লাউজটো কিবা দীঘল হৈছে তাৰোপৰি কঁকালৰ সেই ঠাইডোখৰ বাহিৰ হৈ যাওক, একদম বাহিৰ হৈ যাওক। নিজে সৰুকৈ ইমান বিশ্বাস কৰিব নোৱাৰে। কি হ'ল মোৰ মানিবেগটো ক'ৰবাত থাকিব। এই সৰ্বনাশ হ'ল দেখোন চাওকচোন চাওক আপোনাৰ পেটতে আছে। বেডৰুমত আছে নি চোৱাচোন। বাদ দে যি হ'ল বুজিছ তই এটা কাম কৰ তই এই টকাকেইটা ল আৰু চিটি বাছতে গৈ থাক তোৰ পাৰ্চটো কোনোবাই চিটি বাছত পকেট পাৰিলে ইন্দ্ৰ শুনচোন তই আৰু এই চিটি বাছত অহা যোৱা কৰি থাকিব নালাগে কিয়? কিয় মানে মোৰ গাড়ীৰ ড্ৰাইভাৰে গৈ তোক সদায় অফ থৈ
আৰু 2 দিনমানৰ পিছত মই কিন্তু এখন নতুন গাড়ী কিনি দিম। তোৰ উপকাৰৰ কথা মই কেতিয়া পাহৰিব? ঠিক আছে দে এতিয়া তই যা অফিচলৈ যাবি। ঠিক আছে। আরে মমো দেখোন তোৰ ভালনে? আছো আৰু একদম। গাঁৱৰ সকলোৰে ভালনে? মা আৰু দাদা কেনে আছে? সাবিত্ৰী ইন্দ্ৰ তই আকৌ গাঁৱলৈ উভতি যাব লাগিব। কিয়? তই ঘৰ এৰি আহিবৰে পৰা গোলাদাই একেবাৰে ঘৰত নথকা হ'ল। তাতে মাৰ ৰোগী ইমান ভাল নহয়। আজিকালি চা মমো কথা এটা কম বেয়া নাপাবি। মই চাকৰিটো পোৱাৰ কাৰণে তহঁতৰ হিংসা লাগিছে নহয়। কিয় তেনেকৈ কৈছ? তেনেহ'লে মিছা কথা কৈ মোৰ চেণ্টিমেণ্টত আঘাত দিছ কিয়? তই পাগল হৈছ নেকি? এটা সাধাৰণ চাকৰিৰ কাৰণে তই আৰে তই এটা চাকৰি যোগাৰ কৰি দিব পাৰিবি? অঁ পাৰিছো। এটা মহত্তৰ চাকৰিৰ সন্ধান পাইছো। চাকৰিৰ সন্ধান? আৰে ভাই মহম্মদ কেনে ধৰণৰ চাকৰি অ'? গোলাদাই আমাৰ চকুত আঙুলিয়াই দিছে আৰু আমিও মৰ্মে মৰ্মে উপলব্ধি কৰিছো। সেয়ে আমি মানিকপুৰৰ নিবাসী সকলো চবকে ঠিৰাং কৰিছো। আজিৰ পৰা মই এনেকৈ চাকৰিৰ সন্ধানত ঘূৰি নুফুৰো। কি কৰিবি তই? খেতি কৰিম এবং ব্যৱসায় কৰিম। বিপ্লৱ হাঁহিছ? তহঁতৰ হাঁহিবলৈ লাজ লগা নাই? এই গোটেই গাঁওবাসীৰ আজি পানী ধান বছৰৰ অৱস্থা। গোটেই দেশৰ ব্যৱসায় বাণিজ্য আজি অনা অসমীয়াৰ হাতত। আৰু আজি এই যদি হয় কোনে ৰক্ষা কৰিব আমাৰ গাঁওখন? কোনে ৰক্ষা কৰিব মা মাটি মানুহক? বঢ়িয়া ভাই, বঢ়িয়া ডাইলগ, বঢ়িয়া একশ্যন। মই এটা কাম কৰ বুজিছ? দুটা এখন থিয়েটাৰত লৈ জইন কৰি ল, বহুত মাহত সোমাব পাৰিবি। এৰা ইউ এক থিয়েটাৰে। আজি আৰম্ভ হৈছে এক বৈপ্লৱিক শোভাযাত্ৰাৰ। দেশৰ প্ৰতি গাঁৱে গাঁৱে প্ৰতি ঘৰে ঘৰে আৰম্ভ হৈছে এক সেউজ বিপ্লৱ। আজি তহঁতে বুজা নাই এই গাঁওবোৰে নগৰৰ সৃষ্টি কৰিছে। আৰু যিদিনা তহঁতে বুজিবি সেইদিনা ভাৰতৰ দৰে হাজাৰ হাজাৰ নগৰবাসীয়ে এই নগৰ এৰিয়া সেই গাঁৱলৈ উভতি যাব লাগিব। গাঁৱত মায়া আছে, গাঁৱত মানুহ আছে, আৰু আছে মাতৃৰ পুনৰ শীতল শান্তি। শিখৰ আনিবলৈ গ'ল মই গান গাই আছো, তুমি শুনা নাই? জানা বৰালি, এদিন এই গাঁওখনৰ সৰু আলিপেদি বহুতৰে খোজকাঢ়ি গৈ হঠাৎ পথাৰত পাল্লাত চাইডত দেখি পাইছোঁ। ফুৰিবলৈ যাওঁ। কথাটো বৰ ভাল লাগে বৰালি। আন আকৌ গাঁৱলীয়া ভোকে ভাল কৈয়ে ৰখিছে। কি বৰালি, এই গাঁওখনলৈ অহাৰ পৰা এই গাঁও তথা বাকী জলদি আহ, খাবলৈ মন গৈছে কাৰণে আনিবলৈ দিছিলোঁ। বিশেষকৈ সেই বুঢ়াৰামৰ শুনিছ নাই? সেই মাতাৰ অকণমানো জলদি আহ, জলদি আহ। নকবা। আহি আছি। জয়ন্তৰা, যদি তুমি মোৰ মন পাবলৈ বিচৰা, তেন্তে সেই মাতাৰ অকণমানোক তুমি ত্যাগ কৰিব লাগিব। সি একোৱে ক্ষমাৰ যোগ্য নহয়। একো হৰে ক্ষমাৰ যোগ্য নহয়। কি হৈছে দাদা? মাৰ্ডাৰ হৈছে মাৰ্ডাৰ। মাৰ্ডাৰ? মাৰ্ডাৰ নহয় নেকি? এই ল'ৰাটোৰ দেহত বল আছে বুলিহে নহ'লে একেবাৰে খতম। কাৰ কথা কম? সেই বটলৰ কথা। আমাৰ ৰেষ্টুৰেণ্ট দোকানত কাম কৰা সেই বটলৰ কথা। কিতাপৰ মূৰটো খালি পেলাই কোন হ'ব আৰু সেই
প্ৰশ্ৰয় নিদিবা কিন্তু তুমি মোৰ কথা নুশুনিলা চোৱা জয়ন্ত ইয়াক কৈ একো লাভ নাই প্ৰণালী আৰু তুমিনো কিডাল কৰিব পাৰিলা ইমান দিন যে সি তোমাক অপমান কৰিলে গোটেই গাঁৱৰ মানুহক তোমাৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিলে তুমিনো কি ব্যৱস্থা হাতত ললাও ব্যৱস্থা এইবাৰ মই ব্যৱস্থা কৰি থৈ মই থানাত খবৰ দি থৈ আহিছোঁ একেবাৰে তাৰ দুখ কৰিবা সেই বাথৰুমবোৰৰ নাতিনীয়ে সোণ পাইছে চোন পাই দোকানলৈ ভাল দিবলৈ আহিছে যিহেতু অৱশ্যে অলপ তলব সেই কিন্তু তাৰ মনটো ভাল দিব লাগে দাদা সাধাৰণ চিকাৰ এটা মাৰিবলৈ কামান বাৰুদৰ কি প্ৰয়োজন মই খোৱা হ'লে আমাৰ পদূলিমুখৰ নাকৰ জোপাত বান্ধি তাক কোবাই কোবাই পিঠিৰ ছাল ছিঙি দিলোহেঁতেন অৱশ্যে সেই ইচ্ছা মোৰো আছিল দেখা যাওকচোন মোৰ পানী কলৈ যায় দাদা এইবোৰ আপুনি মই দাৰোগাক খবৰ দি থৈ আহিছোঁ অলপ পিছত আহিব আহি পাব নহয় আহি পাবহিয়ে এতিয়া মই যেনেকৈ ক'লো এনেকৈ কৈ চাব তাতকৈ বেছিকৈ এসোপা মান মই পঠিয়াইছোঁ আপুনি কোৱাটোৱে কৈছোঁ মই আপুনি কোৱাটোৱে প্ৰকাণ্ডৰা মই যাওঁ পিছে যোৱাৰ আগত কৈ যাওঁ পুলিচ দাৰোগা বাহিনী তেনেকৈ গণ্ডগোচৰ নলগোৱা হ'লে ভাল আছিল নেকি তুমি এইবিলাক কি কৈছা জয়ন্ত আমাক আৰু লাই দিব নোৱাৰি তুমি ভোলানাথক আজিলৈকে চিনি নাপালা হয় প্ৰকাণ্ডৰা মই মানিকপুৰ গাঁৱৰ সেই ভোলানাথৰ ভালদৰে চিনি পাওঁ আৰু মোৰ দৃঢ় বিশ্বাস তেওঁ যদি সেই কাম কৰিছে আপোনাৰ ওচৰত আহি ক্ষমা খুজিব ভুল হৈছে তোমাৰ ভুল হৈছে ভুল হৈছে তথাপিও মোৰ দৃঢ় বিশ্বাস যে পানী যিমানেই গৰম নহওক কিয় সেই পানীয়ে কিন্তু ঘৰ কৰিব নোৱাৰে এই ল'ৰাটোৱে গাঁৱৰ মাটিত ভৰি দিয়াৰ পৰা একেবাৰে নষ্ট হৈ গৈছে হয় এইটো একেবাৰে মাথা চাথা নাইকিয়া হ'ল একেবাৰে নষ্ট হৈ থাকিল আচ্ছা যদু আৰু কচোন দাৰোগা আহিলে তই কি কবি মই ডাইৰেক্ট কৈ দিম যে দাৰোগা চা মদনে দোকানৰ পৰা অকণমান কমকে দিয়া নাই তই মাথাটো একেবাৰে চিয়াচিকে ঢালি পেলাব মই মূৰ্খ বুলি ক'লে হ'ব দিয়ক মই মূৰ্খ মোৰ মাথাত একোটা শিকাই আছিলো মই মূৰ্খ হ'লেও কম যি ক'লে কম মুঠতে মোৰ মাথাত একোডাল নাই মুঠতে ইমানখিনি পইচা কথা ক'লে দুটা পাপ লাগিব মোৰ কথা অহা মাহৰ পৰা তোৰ দৰমহাত মই বঢ়াই দিম আৰু কি বুলি কম জানো মাতা গোলাপে মদ খাই আহি আমাৰ দোকানত সোমাই গৈ আৰু সেই তিনিটাৰ শাৰী সোমাই এগৰাকী তিনিটাক খেলা হেঁচা কিয় আহিছ নহয় মানে আপুনি একেবাৰে মেইন লাইনত গুচি গৈছে নহয় আরে বলো এটা কাম কর বয়স চিন্তা কর আর বয়স চিন্তা কর একেলগে না বেলেগ বেলেগ আমি দুয়োটাই একেলগে চিন্তা কৰি কিবা এটা বুজি উলিয়াব লাগে ঠিক আছে ওকে তই কবি ভোলানাথে মদ খাই আহি আমার প্ৰণালীক অপমান কৰিছে মদনে বাধা দিয়া ইটা মাৰি মূৰটো ফালি পেলাইছে পিছত যাবো
এইখিনিতে এটা সমস্যা আহিব। আহিব সমস্যা বোলা বস্তুটো আহে গেছখন এনেই দিলে নহয়। এনে দিলে নহ'ব ঐ, আখি লাগিব নহয়। হাকী বোলা বস্তুটো লাগিবই আৰু এটা কথা কওঁ, এই হাকীটো আপুনিয়ে হৈ দিয়ক ঐ, মই হ'লো এইখন গাঁৱৰ প্ৰেচিডেণ্ট আৰু এনেকুৱা সৰু এটা কেছত মই সাক্ষী দিবলৈ গ'লে ৰাজ নাপাম জানো? গতিকে এই কেছখনৰ সাক্ষী তই হ'ব লাগিব। সেইবোৰ নহ'ব নে? সেইবোৰ নহ'ব। মই আগত হাকী চাকী পোৱা নাই নহয়। মই বৰ কপিত নহয়। কপিবি? মই কপিত নাই। তই থাকিম নহয়। আপুনি থাকিলেও নহ'ব মোৰ। মোৰ মনত বহুত লেঠা আছে। ঐ, ওচৰলে। মোৰ খোৱা বোৱা লেঠা আছে। মোৰ খোৱা বোৱা লেঠা আছে। তই এটা যোদ্ধা বুজিছ? এই প্ৰশান্ত মজুমদাৰ থকা অৱস্থাত তোৰ আকৌ খোৱা বোৱাৰ কিহৰ লেঠা থাকিব? ঐ, কালিলৈ ৰাতিপুৱা আহি তই ঘৰৰ পৰা 2 বস্তা ধান লৈ যাবি। এই নহয় কথা এটা এই ধান দিয়ে যদি কাইলৈ বাৰটো বেয়া চাইকেলখনো লৈ আহিছো আজি মই আজিয়ে লৈ যাম ধান দিয়ে যদি হ'ব, তইতো নিবি আজিয়ে নিবি, আজি পিছবেলাই লৈ যাবি। ঐ, এতিয়া তই কচোন এই সাক্ষীটো কেনেকৈ দিবি? হাকিটো কম চাহ হেৰি নহয় দুপৰীয়া হাতৰ মানে চাউল কেইটামান দিব তোৰ ঘৰত একো নাই নেকি? না মোৰ ঘৰত একো ঘটিটো নাই মই খোলা মানুহ খোলা চব কৰি ঐ, নিবি দুপৰীয়া হাতৰ কাৰণে দোকানৰ পৰা 2 কেজি চাউল লৈ যাবি। একটা পাচোন সাক্ষীটো কেনেকৈ কবি? হাকিটো দিবই লাগিব দিবই লাগিব। পইচা 20 টকামান হ'ব পইচা তোক মই ধান দিলো, চাউল দিলো, সকলো আকৌ তোক পইচা কিহৰ কাৰণে লগাব? মোৰ একো ঘটিটো নাই একো নাই মোৰ লাগিব লাগি তেল দিব লাগিব তোৰ ঘৰত একোৱেই নাই। অ' প্ৰভু ঈশ্বৰ নিবি 50 টকা নহয়, 20 টকা দিবি। 20 টকা দিবি। হাকিটো দিবই লাগিব দিবই লাগিব। আগতে পইচা দিব তোক দিম বুলি ক'লো নহয়। মই কম যে নিবি ৰ। মই কম দাৰুগা ছাৰ পইচা দিয়ক এইটো ল 20 টকা। দাৰুগা ছাৰ মই তেল মাজি গা ধুবলৈ বুলি গৈ আছিলো ঠিকে কম প্ৰসন্ন ঐ যাদু, কোন আহিছে যাচোন চাই গৈ। ঐ শুন, যা চাই গৈ। লাগিছে যা চাই গৈ যা। আরে যা। অ' চাউল দোকান পৰা নিব ৰ পণ্ডিত আহিছে। খোলা নাথাকিলে কিবা অপৰাধ কৰিছে চিকিৎসা কৰিব লগা যদি হয় তেওঁলোকে সমস্ত খৰচ বহন কৰিব প্ৰকাণ্ড মজুমদাৰ যেন